আহ জাতীয় জনগোষ্ঠী ঐক্য মঞ্চে পোনপ্ৰথমবাৰৰ বাবে আমাৰ যি খেল বিভাগ আছে, আমাৰ ঐক্য মঞ্চৰ বিভিন্ন ধৰণৰ বিভাগ যেনেকে থাকে, তেনে খেল এটা বিভাগ আমি ৰাখিছিলো। গতিকে মহিলাসকল তাত জড়িত হৈ আছে। মহিলাসকলক আচলতে উৎসাহিত কৰিবৰ বাবে আচলতে আমাৰ আজি যান্ত্ৰিকতাৰ যি যুগত, আমাৰ বিশ্বায়নৰ যুগত আচলতে গাঁৱৰ মহিলাবিলাকক আচলতে আজিৰ তাৰিখত যেনেধৰণে মুক্ত মনে তেওঁলোকে নিজৰ কৰ্মখিনি কৰিব লাগে, তেনে কৰিব নোৱাৰে। সমাজখনৰ বিভিন্ন ধৰণৰ সামাজিক কিছুমান মানে তেওঁলোকে বাধা আৰোপ থাকে। সেই গতিকে আমি চিন্তা চৰ্চা কৰিছিলো, তেওঁলোকক আমি দায়িত্ব অৰ্পণ কৰিছিলো। মহিলা যি বিভাগ আছিলে আচলতে ক্ৰীড়া বিভাগৰ, তাৰ সভানেত্ৰী আৰু সম্পাদিকাই আজি পোনপ্ৰথমবাৰৰ বাবে বীৰাংগনা কাপ হিচাপে, মহিলা ফুটবল কাপ হিচাপে আজি ডিব্ৰুগড় মহানগৰৰ চকিডিং খেলপথাৰ আজি যোৱা 2 তাৰিখৰ পৰা অনুষ্ঠিত হৈছে। প্ৰায় ইয়াত 8টাকৈ টিম আহি ইয়াত অংশগ্ৰহণ কৰিছিল। পোনপ্ৰথমবাৰ আমন্ত্ৰিত খেল হিচাপে আমি ভাবিছো যে 8টা টিম যথেষ্ট হৈছে, কিন্তু অহাবাৰ ভাবিছো আমি ইয়াতকৈ যথেষ্ট বেছি টিম হ'ব। সেই গতিকে খুব আকৰ্ষণীয় খেল হৈছিল। আমাৰ গুৱাহাটীৰ পৰা টিম আহিছিল, শিলচৰৰ পৰা আহিছিল, আৰু আমাৰ স্থানীয় টিম কিছুমান আছিল। আৰু আজি আচলতে ফাইনেল খেলখনো খুব আকৰ্ষণীয় হৈছে, যিহেতু আজি দুখন মহানগৰৰ মাজত আজি প্ৰতিদ্বন্দ্বিতা হৈছে, গুৱাহাটী আৰু ডিব্ৰুগড়। আমি বৰ্তমান পৰ্যায়লৈ আমি খেল উপভোগ কৰি আছো, ৰাইজে উপভোগ কৰি আছে। কিন্তু আমি গম পাইছো যে ডিব্ৰুগড় যথেষ্ট আগবাঢ়ি আছে। মই ভাবো বিজয় যাৰে নহওক, কিন্তু মই ভাবো মহিলাসকলক আচলতে উৎসাহিত কৰাৰ জাতীয় জনগোষ্ঠীৰ অন্যতম এটা প্ৰচেষ্টা বুলি আমি ক'ব বিচাৰো। হয়, আমি জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চই সদৌ অসম ভিত্তিত অসম ফুটবল সন্থাৰ তত্বাৱধানত আৰু আমাৰ ডিব্ৰুগড় ক্ৰীড়া সন্থাৰ সহযোগত আমি ডিব্ৰুগড় চকিডিং ফিল্ডত 2 তাৰিখৰ পৰা 6 তাৰিখলৈকে আমাৰ যিখন ফুটবল প্ৰতিযোগিতা, মহিলা ফুটবল প্ৰতিযোগিতা চলি আছিলে, আজি চূড়ান্ত পৰ্যায় পাইছেহি। আজি শেষ খেলখন আমাৰ গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত হৈছে, আৰু খেল চলি আছে ইতিমধ্যে, হাফ ফিল্ড হৈছে। আমি যি কষ্ট, যি আশা কৰি পেলাই আমি আজি জাতীয় জনগোষ্ঠী ঐক্য মঞ্চ আৰু অসম ফুটবল সন্থাৰ তত্বাৱধানত আৰু ডিব্ৰুগড় ফুটবল ক্ৰীড়া সন্থাৰ সহযোগত আমি যি আজি শেষৰ দিন, আজি ফাইনেলৰ দিন, যি 2 তাৰিখৰ পৰা আমাৰ সদৌ অসম মহিলা অসম ভিত্তিক বীৰাংগনা চলন্ত যি যি খেলখন হৈছিলে, আজি ফাইনেলৰ দিন। তো ভালে লাগিছে আৰু সকলোৱে সহায় সহযোগিতা পাইছো।